আমাৰ এইটো আমাৰ মিচিং সমাজৰ বা সবৰ অসমীয়া সমাজৰ ৰীতি নীতি নিয়মৰ মাজেৰে আমাৰ বিহু বহাগ বিহুটো আমি পাতিলোঁ পাতি কিনি এতিয়া আমি মানে বিহুৰ বিদায় দিছোঁ আজিৰ দিনটোত গোটেই ডেকা গাভৰু বুঢ়া মেটাসকলে মিলিজুলি আমি বিহুৰ বিদায় দি নদীখনত উটুৱাই দিম আমি তাৰপিছত ঘূৰি আহি আমি ৰাইজৰ ভোজ ভাত খাই আজিৰ পৰা বিহু শেষ বহুত ভাল লাগিছে ইমান দিনৰ মূৰত আমাৰ 5 দিন 5 ৰাতিকে আমি বিহু নাচিছোঁ বিহু নাচাৰ পিছত এসপ্তাহ পিছত আমি বিহু বিদায় দিছোঁ বহুত ভাল লাগিছে বহুত আনন্দ পাইছোঁ আমাৰ কৃষিভিত্তিক জনজাতি যিহেতু আমাৰ খেতি বাতি ভাল হয় এইটো কাৰণে আমি বিহুটো ভালকৈ বিদায় দিছোঁ আৰু এয়াই বিহু গল গমালৈ গোপী গোবিন্দ ৰাম আমি প্ৰতি বছৰে বহাগৰ বিদায়ত এইবিলাক আমি গাওঁ গতিকে গোটেই অল আছাম অসম নহ'ব মিচিং সমাজৰ বিহু বিদায়টো আমাৰ তেলিবোৰ তেল বিহু গ'ল গঙালৈ এতিয়া আমাৰ ল'ৰা ছোৱালী গোটেই ৰাইজক ভাত এমুঠি খুৱাব খানা খুৱাব আজি আপোনাৰ বিদায় বহাগৰ বিদায় ঠিক আপোনালোকে আজি বিহু বিদায় দিছে কেনেদৰে লেপেটাপৰাবাসী হয় আমি লেপেটাপৰাবাসীয়ে প্ৰতি বছৰে বহাগী মেলা এইদৰেই মানে বিদায় দিওঁ যাতে ৰাইজৰ মংগল হওক ৰাইজৰ লগতে সকলো মানে ওচৰে পাজৰে থকা সকলো মানে ৰাইজৰ মানে যিকোনো ক্ষেত্ৰত খেতিয়ক বা যিকোনো বেমাৰ আজাৰ সম্পূৰ্ণৰূপে আৰোগ্য হোৱাৰ কামনাৰে আজিৰ দিনটোত বিহু বিদায় পতা হৈছে ইয়াৰ পৰৱৰ্তী কি কৰা হ'ব হয় আজি বিহু বিদায়ৰ পিছত এই ৰজান নৈত এই যিখিনি মানে ইয়াৰ পৰা ফুল আদি পটোৱাৰ সৈতে লৈ গৈ আছে সেইখিনি মানে বিদায় দিয়াৰ পিছত আকৌ ৰাইজ আহি আমাৰ এই নামঘৰত প্ৰীতিৰ ভোজ এটা আয়োজন কৰা হৈছে সেইখিনিত সকলোৱে মানে বিহু আমাৰ পৰম্পৰা এইটো বোপা ককাৰ পৰা চলি আহিছে আমাৰ এইটো পৰম্পৰা আজি বিহু বিদায় পবিত্ৰভাৱে মানে হেৰি কৰা হৈছে আজি মানে গোটেই ৰাইজে মানে সেৱা জনাই বিহু বিদায় দিছে আৰু এইটো গোটেই ডেকা গাভৰু ৰাইজ গৈ ৰঙাজান নদীত আমাৰ ফুলৰ পটোৱাত মানে উটুৱাই নিয়া হ'ব।